Hello and welcome to Exam Sastres. Today we'll discuss about the current affairs of 1st and 2nd April 2025. So let's start the topic. Azir jikhini topic loisu tar bihor eta sobotse beshi guruttopurno topic loisu jeto economics or eta basic concept or logot related hoi ase. So sobe jate mon di jeta gutei class to koram teta jate mon di bole hekini bostu jono note down kori loi. So first topic is about Neuralink aims to implant a blind side chip in first human by 2025, which is important from GS paper 3 science and technology point of view. Koa goise je jeto blind side chip ase hetu humanot ki koribo implant koribo Neuralink e 2025 ot. Earlier blind side was designated as a breakthrough device by the US Food and Drug Administration, that is called FDA. ঠিক আছে, already FDA কৈছিলে যে blind side এটা কি হয় breakthrough device হয়. So আমি জানিব লাগিব যে যেটো নিউজ টু আছে ওকে হেতু কি হয় বা কি ধৰণে এই গোটেই বস্তুটো কৰা যাব. About blind side is a brain computer interface implant that aims to restore vision by bypassing the retina and directly stimulating the visual cortex. ঠিক আছে, কি কৰিব যেটো ব্লাইন্ড সাইড আছে ঠিক আছে, যেটো মই কৈছো যে ব্লাইন্ড সাইড চিপ এটা লগাব, ব্লাইন্ড সাইডটো জৰিয়তে কি কৰা যাব যেটা ইমপ্লান্ট কৰা যাব ই আমাৰ যেটো দৃষ্টি ঠিক আছে ভিজন যোনটো আছে এটো ৰিস্টোৰ কৰিব, আকৌ পুনৰ ঘূৰাই দিব. কেনেকৈ ঘূৰাই দিব? ৰেটিনাক ই বাইপাস কৰি পেলাই ডাইৰেক্টলি কি ষ্টিমুলেট কৰিব যেটো আমাৰ ভিজুৱেল কৰ্টেক্স আছে সেই ভিজুৱেল কৰ্টেক্সটো ই ষ্টিমুলেট কৰিব আৰু এটো ৰেটিনাক বাইপাস যেতিয়া কৰি দিব তেতিয়া কি হৈ যাব আমাৰ ভিজনটো ৰিস্টোৰ কৰিব পৰা যাব. আৰু তাৰে ফাৰ্স্ট হিউম্যান ইমপ্লান্টেশন টু 2025 ত আৰম্ভ হ'ব. যেটো ব্লাইন্ড সাইটৰ ৰিলেটেড নিউজ টু আছে হেতু মই ক'ব বিচাৰিছো. যেটো ভিজুৱেল কৰ্টেক্স আছে এটো ভিজুৱেল কৰ্টেক্সটো কি হয়? ইট ইজ আ ৰিজন অফ দা cerebral cortex ঠিক আছে, outermost layer of the nerve cell tissues ঠিক আছে. It is the outermost layer of the nerve cell tissues that is responsible for processing visual data relayed from the retinas ঠিক আছে. তো ই কি কৰে বেসিক্যালি প্রসেস কৰে ভিজুয়াল ডাটা তো প্রসেস কৰে যেটো ৰেটিনাৰ পৰা ৰিলে হৈ আহে যোনটো ভিজুৱেল কৰ্টেক্স আছে. আৰু এটো কি হয় এটো এনেকুৱা এটা ৰিজন হয় cerebral cortexৰ, এটো এনেকুৱা এটা ৰিজন হয় যেটো ৰেসপন্সিবল হয় for processing visual data relayed from the retinas. তো ইয়াতে কাম কৰিব এটোৱে এই কি কৰিব এই যেটো ভিজুৱেল কৰ্টেক্স আছে এটোৱে কি কৰি দিব স্টিমুলেট কৰি দিব ঠিক আছে. Blind side consists of micro electrode array embedded in the visual cortex capable of stimulating neurons or nerve cells. Ultimately কি কৰিব nerve cell to stimulate কৰা যাব through blind side ঠিক আছে. এই যেটো মই কলো যেটো brain computer interface আছে BCI, it is a system that process brain activity and send signals to external software, allowing a user to control devices with their thoughts ঠিক আছে. তো নিজৰ থটছৰ থৰি পেলাই কি কৰিব পৰা যাব ডিভাইসেস কন্ট্ৰোল কৰিব পৰা যাব. ইয়াত কি হয় এটা ব্ৰেইন এক্টিভিটি প্ৰসেসটো কি হয় যে ব্ৰেইন এক্টিভিটি ওকে ব্ৰেইন এক্টিভিটিৰ এটা প্ৰসেস হয় BCI টো যেটো মই ক'ব বিচাৰিছো যে ব্ৰেইন কম্পিউটাৰ ইন্টাৰফেস বুলি, এন্ড ইট সেন্ড সিগন্যাল টু এক্সটাৰ্নাল সফটওয়্যাৰ. ই সিগন্যাল সেন্ড কৰিব এটা এক্সটাৰ্নাল সফটওয়্যাৰত সিগন্যাল সেন্ড কৰিব আৰু যাৰ জৰিয়তে ইউজাৰ জনক কি কন্ট্ৰোল দিব control the devices with their thoughts. বুজি পালা এইটা কথাটো গল কি এপ্লিকেশন কি হ'ব পাৰে. প্ৰথম কথাটো হৈ গল হেলথ কেয়ার কেনেকে এপ্লিকেশন আইব যে ডায়াগনোজিং ব্রেইন ডিসঅর্ডার্স ঠিক আছে. ব্রেইন ডিসঅর্ডার্স কি কৰিব ডায়াগনোজ কৰাত হেল্প কৰিব. অ্যাসিস্টিভ টেকনোলজিজ ফৰ ফিজিক্যালি চ্যালেঞ্জ পিপল এটসেট্ৰা ওকে. সো ফিজিক্যালি চ্যালেঞ্জ যিখিনি স্পেশালি এবল মানুহ আছে তেওঁলোকৰ কাৰণে এটো অ্যাসিস্টিভ টেকনোলজি হিচাপে কাম কৰিব. কমিউনিকেশন এন্ড কন্ট্ৰোলৰ কাৰণে ডিকোডিং অফ থটস, smart devices control, environmental auto adjustment system etc. So thoughts decode koribo ঠিক আছে. কন্ট্ৰোলৰ কাৰণে স্মার্ট ডিভাইস কৰৱা যাব. এন্ড কমাৰ্শিয়াল এপ্লিকেশন যেনেকৈ ট্ৰান্সপোৰ্টেশন, এডভাৰটাইজমেন্ট এটসেট্ৰা, আদার্স গেমস এন্ড এন্টাৰটেইনমেন্ট হওক, সিকিউৰিটি এন্ড অথেন্টিকেশন ঠিক আছে, নিউৰো ফিডবেক দিয়াৰ ক্ষেত্ৰত বা এনহেন্সমেন্ট অফ দা ব্ৰেইন ফাংচন এটসেট্ৰা. So health care আছে definitely brain or disorder kin diagnose কৰিব পৰা যাব. communication and control কৰিব পাৰিব আমাৰ যেটো মই কলো ন thoughts to কি কৰিব পৰা যাব মানে control the device with their thoughts. তো ultimately কি হ'ব যে they can decode the thoughts okay. তো সেই বস্তুখিনি ইয়াত থাকিব বাট কনসার্ন টু চাইলো কি হয় usability challenge, limitations to users acceptance of BCI technology utilization, and safety issues আছে that tissue damage যদি হয়, seizures, cognitive impairment etc. and long term impact including long-term impact are not fully understood. এতিয়ালৈকে সোৱা নাই. সবতছে ইম্পৰ্টেন্ট যেটো কনসার্ন আছে that is the ethical concern regarding informed consent ঠিক আছে. So there is a ethical
কনসেপ্ট তো যেটো নেচারাল যোনটো এবিলিটি আমাৰ থাকে বা যেটো নেচাৰে আমাক দিছে বিয়ন্ড দ্যাট টেকনলজি ইউজ কৰাটো ঠিক আছে কাৰবাৰ কনসেন্ট লোৱাটো ওকে সো তাৰ এটা এথিক্যাল কনসাৰ্ন আমাৰ ক্ষেত্ৰত থাকিব মনত ৰাখিবা ব্লাইণ্ড সাইড চিপটো কোনে এবাৰ ইমপ্লান্ট কৰিব বিচাৰি আছে that is Neuralink হেতু মনত ৰাখিলে হ'ব এই অলপ খালি চাই লব যে ভিজুৱেল কৰ্টেক্স টো কি হয় কেনেকে কি কৰিব মগজুৰ স্টিমুলেট কৰিব ভিজুৱেল কৰ্টেক্সত by bypassing the retina okay so the second topic is about 50th anniversary of biological weapons convention commemorated etu actually tumar science and technology logote tumar environmental falar pro important hoy thik ase duitar falar pro asolte important hoy so jitu tumar biological weapon convention asile okay it was the first multilateral disarmament treaty to ban an entire category of weapons of mass destruction এই যেটো BWC that is biological weapon convention যিখন কৰা গৈছিল এটো কি হয় বেলেগ বেলেগ নেশনস এটা ডিসআর্মামেন্ট ট্রিটি সাইন কৰিছিল ঠিক আছে আমি বায়োলজিক্যাল ওয়েপন ওয়াৰৰ ক্ষেত্ৰত আমি ইউজ নকৰো আৰু এটো কোনটো ক্যাটাগৰীত পৰে it is a like to ban an entire category of weapons of mass destruction যিকোনো ধৰণৰ weapons যে mass destruction কৰিব পাৰে সেই যিবোৰ তোমাৰ কি কয় mass destruction of weapons ban কৰাৰ কাৰণে আসলে multilateral disarmament treaty এটা লোৱা গৈছিল অকল এটোই নাই এটো one of those মানে তোমাৰ কি কয় treaty to ban the weapons of mass destructions তাৰ লগত তোমাৰ nuclear weapons ৰ ক্ষেত্ৰটো বহুত কিটা এনেকুৱা treaty আছে যে তোমাৰ weapons of mass destruction হিচাপে যেটো nuclear ট্ৰিট কৰা যায় সো হেতু ban কৰাৰ কাৰণেও treaty আছে বাট biological weapon convention যোনখন treaty যিখন আছিল multilateral যিখন disarmament treaty সেইখন আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় যাৰ 50 বছৰ বৰ্তমান সম্পন্ন হৈছে it was open for signature in April 1972 and entered into force on 26th March 1975 মত এবাৰ 3 বছৰ পাছত approximately 3 বছৰ পাছত প্ৰায় 6-7 দিন কম আছিল আৰু ঠিক আছে 72 সাইন হৈছে 75 or মানে 72 কেতিয়া এপ্ৰিলত 75 or 26 মাৰ্চৰ পৰা এখন এনফোৰ্স হৈছে BWC that is Biological Weapons Convention formerly known as the Convention on the Prohibition of Development Production and Stockpiling of Bacteriological or Biological and Toxin Weapons on their destructions which is that যিকোনো ধৰণৰ biological বা toxic weapons productionৰ ক্ষেত্ৰত হক developmentor ক্ষেত্ৰত হক productionৰ ক্ষেত্ৰত হক বা stock pilingৰ ক্ষেত্ৰতে নহক কেলে যি এক prohibition ঠিক আছে সেই prohibitionৰ ৰিলেটেড এই কনভেনশনখন আছে যে কোনো ডেভেলপ কৰিব নোৱাৰিব এনেকুৱা ধৰণৰ ব্যাকটেৰিয়োলজিক্যাল কোনো ওয়েপন বা টক্সিন ওয়েপন কোনো কৰিব নোৱাৰিব প্ৰডাকশন কৰিব নোৱাৰিব বা ষ্টক পাইলিংও কৰিব নোৱাৰিব ঠিক আছে biological and toxin weapons are either microorganisms like virus bacteria or fungi or toxic substances produced by living organisms that are produced and released deliberately to cause disease and death in humans animals and plants so এই বস্তুটো কেনেকুৱা হয় যেটো মই weapon বুলি কৈ আছো machines বা guns or কথা কোৱা নাই these are biological weapons basically কি হ'ব পাৰে এই যিবোৰ biological বা bacteriological বা biological বা toxin weapons বুলি মই যাক কব বিচাৰিছো মত এইবা টাৰ্ম কেটা bacteriological বা biological আৰু toxin weapons তে এইবোৰ কি হয় এইবোৰ বেসিক্যালি কি either the microorganisms like তোমাৰ ভাইরাস হ'ব পাৰে ব্যাকটেৰিয়া হ'ব পাৰে ফাংগি হ'ব পাৰে বা তোমাৰ কিছুমান এনেকুৱা টক্সিক সাবস্টেন্সেস যিবোৰ লিভিং অৰ্গানিজমৰ দ্বাৰা প্ৰডিউস কৰা যায় ডেলিভাৰেটলি কিহৰ কাৰণে যে হয়তো হিউম্যানছৰ মানে মাজত ঠিক আছে হয়তো বেমাৰ বৃদ্ধি কৰিবৰ কাৰণে বা ডেথ আনিবৰ কাৰণে বা এনিমেলস বা প্লান্টৰ ক্ষেত্ৰটো সেম ওয়ে ইউজ কৰিবৰ কাৰণে বেসিক্যালি টু কজ ডিজিজ এন্ড ডেথ ইন হিউম্যান এনিমেলস এন্ড প্লান্টস এই ওয়েপন এইবোৰ ব্যৱহাৰ কৰা যায় বা ডেভেলপ কৰা যায় এক্সাম্পল এনথ্ৰাক্স হ'ব পাৰে botulinum toxin হ'ব পাৰে বা প্লেগ হ'ব পাৰে ঠিক আছে so consequences may include food shortages যদি এনেকুৱা ধৰণৰ হয় consequences কি হ'ব তোমাৰ food shortages হ'ব environmental catastrophes তেওঁলোকে কৰাব পাৰে devastating economic loss ultimately কি হৈ যাব যদি তোমাৰ suppose তোমাৰ এনেকুৱা হয় যে তুমি নিজেও দেখিছা যে during covid ঠিক আছে হে কোভিডৰ কাৰণে কিমান ইকোনমিক লস হৈছে মই কোৱা না যে that was a kind of biological weapon but মই কথাটো কৈছো তেনেকুৱা ধৰণৰ যদি ভাইৰাসও লিক কৰে ঠিক আছে বা যদি প্ৰডিউস কৰি যদি স্প্ৰেড কৰে মানুহৰ মাজত ডেথ আনি মানে হিউম্যানছৰ ডেথ আনিবৰ কাৰণে মৃত্যু আনিবৰ কাৰণে বা বেমাৰ সৃষ্টি কৰিবৰ কাৰণে তো আলটিমেটলি
আমাৰ ক্ষেত্ৰত আমি দেখা পাইছো যে ইকোনমিক লছ আমি দেখিব পাইছো বা ওয়াইড স্প্রেড ইলনেস আমি দেখিব পাইছো and fear and mistrust among the public so consequences বহুত বেছি হ'ব পাৰে ঠিক আছে এটা ব্যাকগ্রাউন্ডৰ কথা যদি কয় ট্ৰিটি খনৰ the convention was negotiated by the conference of the committee on disarmament in Geneva Switzerland তো যিখন তোমাৰ কমিটি অন ডিসআর্মামেন্ট আছে তাৰে যেটো কনফারেন্স হৈছিল হে কনফারেন্স অফ দা কমিটি অন ডিসআর্মামেন্ট এটো জেনেভা সুইজারল্যান্ডত 1972 বেসিক্যালি এইখন নেগোশিয়েট কৰা হৈছিল provision biological weapons convention effectively prohibits মই অলৰেডি কলো ডেভেলপ কৰিব নোৱাৰিবা প্ৰডিউস কৰিব নোৱাৰিব একুইজিশন কৰিব নোৱাৰিব বা ট্ৰান্সফাৰ কৰিব নোৱাৰিব বা ষ্টক পাইলিং and even use of biological and toxic weapons ঠিক আছে ডেভেলপ প্ৰডিউস শেয়াৰ কৰা that is transfer কৰা acquisition কৰা stock piling একো কৰিব নোৱাৰিব it supplements the 1925 Geneva protocol which had prohibited only the use of biological weapons ঠিক আছে okay membership almost universal membership with 188 states parties and 4 signatory states Egypt Haiti Somalia and Syria India is a member of BWC Biological Weapon Convention or India member hoy khito ami monot rakhibo lagibo etia moi je kolu e mane ei jitu multilateral disarmament treaty jun kon ase mane BWC thik ase Biological Weapon Convention it is one of those treaty to ban the weapons of mass destruction तो weapons of mass destruction যেনেকে এটা মই কল ন biological weapon হ'ব পাৰে যেনেকে nuclear weapon কাৰণৰ treaty আছে chemical weapon কাৰণৰ treaty আছে বা convention আছে so other convention বা treaties that prohibits the ঠিক আছে weapons of mass destructions কি আছে প্ৰথম কথা nuclear weapons ক্ষেত্ৰত মই হিৰনা কৰাইছিলো যে nuclear non proliferation treaty খন আছে ঠিক আছে then তোমাৰ TPNW যোনখন আছে prohibition of nuclear weapons আছে ঠিক আছে তাৰ লগত তোমাৰ CTBT আছে comprehensive nuclear test ban treaty ঠিক আছে CTBT ওকে তাৰ পিছত তোমাৰ ঠিক আছে missiles hawk code of conduct ওকে missile technology control regime MTCR এইবিলাক সব আছে chemical weapons ক্ষেত্ৰত chemical weapon convention আছে like biological weapon convention so জিমানবোৰ হেলাকে chemical weapon hawk nuclear weapon hawk বা biological weapon hawk কেলে these are some weapons of mass destruction jar karone beleg treaty সময় sign hoise and one of those treaty was Biological Weapon Convention that was signed in April 1972 that came into force from 26th March 1975 so that was all about the news third topic jitur kotha moi discuss koribo goisilu news to hoisile je 2025 ত RBI প্ৰথম মনিটাৰী পলিসি যেতিয়া উলিয়াইছিলে তাৰে 90 সন সম্পন্ন হৈছে বুলি কোৱা হৈছে এটা আমাৰ কাৰণে নিউজটো ঠিকই আছে but we have to know what is monetary policy objectives কি হয় ঠিক আছে tools of monetary policy বা instruments of monetary policy প্ৰত্যেকটো tools quantitative qualitative কি হয় গোটেইখিনি বস্তু মই ইয়াতে ডিসকাস কৰিছো তো কাইন্ডলি যাতে নোটবুক খন লৈ পেলাই গোটেই বস্তুখিনি যাতে অকন ভালকে যাতে চোৱা যায় ঠিক আছে So 1935 or আমি গম পাও যে Reserve Bank of India established হৈছিল and it announced its first monetary policy by fixing bank rate and cash reserve ratio ঠিক আছে প্ৰথমবাৰ কি কৰিছিল bank rate fix কৰিছিল বা cash reserve ratio টো fix কৰি পেলাই প্ৰথমবাৰ কাৰণে 1935 চনত RBI monetary policy launch কৰিছিল এটা what is monetary policy refers to the process through which central bank manages supply of money in the economy situ ekhon dekhor jitu central bank ase in case of India we have Reserve Bank of India ei amar bharat borkhot RBI thik ase jitu processor joriote আমার ইকোনমি বা অর্থনৈতিক যেটো মানি সাপ্লাই আছে সেটো ম্যানেজ কৰে তুমি গম পাও যে বেছি যদি তোমার মানি সাপ্লাই যদি ইকোনমি এখনত থাকে তেতিয়াও প্রবলেম একেবারে কম থাকিলো প্রবলেম সো দা ব্যালেন্স উইথ হ'ব লাগিব কিটাবা বেছি লাগিব লাগে কিটা কম থাকিব লাগিব সো এই উঠে বস্তুটো কি কোনে কৰে RBI থ্ৰু এ পলিসি কল মনিটারি পলিসি ইট কন্ট্রোলস অর ম্যানেজেস ঠিক আছে the supply of the money in the economy বুজি পাইছা কথাটো money supply to money flow to economy এখনত manage কৰাৰ যেটো policy by the central bank that is in case of India we have RBI it is called monetary policy I hope it is clear to all of you so here objectives কি হ'ব পাৰে প্ৰথম কথা হৈ গল কি
গ্ৰোথ অফ দা ইকনমি এক্সিলাৰেট কৰা ঠিক আছে যে অৰ্থনৈতিক বৃদ্ধি থাকিব লাগিব অৰ্থনৈতিক বৃদ্ধি যাতে হয় সেটো এক্সিলাৰেট কৰা সেকেন্ড কথা গল কি অৰ্থনৈতিক বৃদ্ধিৰ লগে লগে কেতিয়াবা আমি কি দেখা পাওঁ যে প্ৰাইসৰ যুদ্ধ যেটো জেনাৰেল প্ৰাইস লেভেল থাকে সেটো বৃদ্ধি হোৱা দেখা পাওঁ মানে মুদ্ৰাস্ফীতি বা ইনফ্লেশনৰ প্ৰবলেমটো দেখা পাওঁ সেটো যাতে নহওক তো মেইনটেইন মনিটাৰী পলিসি বেসিক্যালি ইট aims to maintain the price stability maintain কৰে ঠিক আছে price stability to maintain কৰে third thing is ki employment generation hobone nai okay generating employment and stabilizing the exchange rate ঠিক আছে foreign exchange rate to stabilize কৰে basically growth in the economy accelerate growth in the economy second kotha gol ki maintain price stability ঠিক আছে third employment generation fourth is the stabilizing the exchange rate এই চাৰিটা মূলত কি হয় ইয়াৰ উদ্দেশ্য হয় ঠিক আছে যদিও গুটে কনসেপ্টটো কাৰণে দুটা তিনটা ক্লাস লাগে বাট মই আজি এটা ক্লাস এই জাস্ট যিখিনি সময় আছে এইখিনিত মই এটো বস্তু কৰাই দিম সো এটা কথাটো হৈ গল কি আৰবিআই এই যেটো সাপ্লাই অফ মানি যোনটো আছে এটো দুই ধৰণে কন্ট্ৰোল বা ম্যানেজ কৰিব বিচাৰে থ্ৰু ডিফারেন্ট টুলস ঠিক আছে বাজা কয় ইনস্ট্ৰুমেন্টস অফ মনিটাৰী পলিসি এটা ইনস্ট্ৰুমেন্টস অফ মনিটাৰী পলিসি বুলি ক'লে দুই ধৰণৰ ইনস্ট্ৰুমেন্ট থাকে যাৰ জৰিয়তে মনিটাৰী পলিসি ইমপ্লিমেন্ট কৰে ঠিক আছে দুই ধৰণৰ টুলস থাকে one is called quantitative tools of monetary policy second is called qualitative tools of monetary policy এটা quantitative যোনটো টুল আছে সেই টুলটো কি হৈছে quantitative tools of the monetary policy are aimed at controlling the cost and quantity of credit ঠিক আছে যে গুটে ইকোনমি খনত ঠিক আছে কষ্ট কন্ট্ৰোল কৰা আৰু ক্ৰেডিট যেটো ফ্লো থাকে এবা ক্ৰেডিটৰ যোনটো কোয়ান্টিটি থাকে যেটো পৰিমাণ থাকে সেটো জি ধৰণৰ টুল ব্যৱহাৰ কৰি এটা হৈ গল কি কষ্ট সেকেন্ড কথা হৈ গল কি যে ক্ৰেডিটৰ যোনটো কোয়ান্টিটি ঠিক আছে মানিৰ যোনটো কোয়ান্টিটি সেটো মেইনটেইন কৰে সেটো কোৱা হয় কোয়ান্টিটেটিভ টুল যেনেকৈ ৰেপো ৰেট বুজি পাই যাবা ডোন্ট ওয়াৰি ৰিভাৰ্স ৰেপো ৰেট স্ট্যাচুটৰী লিকুইডিটি ৰেশিও মার্জিনাল স্ট্যান্ডিং ফ্যাসিলিটি এটসেট্ৰা সেকেন্ড কথা হৈ গল কি মানে প্ৰথম কিহত অ্যাটাক কৰে মনিটাৰী পলিসি কোয়ান্টিটেটিভ টুলে কিহত অ্যাটাক কৰে যে কষ্ট আৰু কোয়ান্টিটি অফ ক্ৰেডিট টু কন্ট্ৰোল কৰে সেকেন্ড qualitative tools of monetary policy aims at controlling the use and direction of credit যে কোনটো ডিৰেকশনত কিমান টকা গৈছে ঠিক আছে এই ক্ৰেডিটৰ পইচা কিনি গৈছে সেই বস্তুটো কোনটো পলিসি ইউজ কৰি কোনটো টুল ইউজ কৰি কন্ট্ৰোল কৰে that is the qualitative tools যেনেকে moral suasion direct action ঠিক আছে তো এনেকুৱা তোমাৰ priority sector lending এনেকুৱা ধৰণৰ যিবোৰ আছে মই তোমালোকক বুজাই আছো সো quantitative toolৰ কথাটো হৈ গল কি যে মই একদম যদি সিম্পলাৰ ওয়াৰ্ডত কবল যাও যে মার্কেট এখনত বা ইকোনমি এখনত কিমানটো মানি ফ্লো হৈ আছে ঠিক আছে ক্ৰেডিট কিমান আছে কোয়ান্টিটি কিমান আছে হেতু যতিয়া বহাব লাগে হেতু কমাব লাগে এটা কি কৰে কোয়ান্টিটেটিভ টুল ইউজ কৰে কোয়ালিটেটিভ টুল কিয় ইউজ কৰে যে হে ঠকা পইচাটো কোন দিশত গৈ আছে হে ক্ৰেডিটটো কোন দিশত গৈ আছে ঠিক আছে বা কোনটো ডিৰেকশনত গৈছে বা ইউজ কোড কৰিছে হেতু কন্ট্ৰোল কি হেৰি কৰে কোয়ালিটেটিভ টুলস ইউজ কৰি কৰে নাও লেটস ডিসকাস দা কোয়ান্টিটেটিভ টুলস অফ মনিটাৰী পলিসি সো মেজৰ ইনস্ট্ৰুমেন্টস কামিং ইন দিস ক্যাটাগরি আর এক্সপ্লেইনড বিলো প্ৰথম কথা হৈ গল কি কোয়ান্টিটেটিভ টুলস মানে মই কি কলো ক্ৰেডিট ফ্লো যে মেইনটেইন কৰে কোয়ান্টিটিটো quantitative that is quantity of credit flow যে কিমান টকা আমাৰ মার্কেটত আছে ঠিক আছে কিমান টকা আমাৰ মার্কেটত আছে সো হেতু কন্ট্ৰোল কৰে কোয়ান্টিটেটিভ টুল তাৰে প্ৰথমটো হৈ গল ব্যাংক ৰেট সো কি হয় বেসিক্যালি মাঝে মাঝে যিমানবোৰ কমাৰ্শিয়াল ব্যাংক আছে হিহতে ঠিক আছে আরবিআই পৰা কি কৰে পইচা লয় কেতিয়াবা পইচা ঠিক আছে যেতিয়া এই কমাৰ্শিয়াল বেংকৰ অৱস্থা বেয়া হয় বা কিবা ধৰণৰ এনেকুৱা সিচুৱেচন হয় তেতিয়া আরবিআই পইচা লব পাৰে বিভিন্ন ধৰণে পইচা লয় ওকে সো ব্যাংক ৰেট বা ডিসকাউন্ট ৰেট কি হয় ইট ইজ দা ৰেট অফ ইন্টারেস্ট at which RBI grant loan to commercial banks ঠিক আছে কি কৰে যেটো ৰেট অফ ইন্টারেস্ট ঠিক আছে ৰেট অফ ইন্টারেস্ট আরবিআই কমাৰ্শিয়াল বেংকক কি দিয়ে তোমাৰ লোন দিয়ে ঠিক আছে that is one of those loans is called bank rate ইয়াৰ কথাটো হৈ গল কি কন্ডিশন এটো হয় যেতিয়া কমাৰ্শিয়াল বেংকে আরবিআই পৰা লোন লয় কোনো ধৰণৰ কোলাটেৰাল ইয়াতে জমা দিব নালাগে ঠিক আছে here no collateral is required to be kept with RBI ৰ লগত কোনো ধৰণৰ কোলাটেৰাল যেনেকৈ আমি জমা দিও ন কোলাটেৰাল থাকে ন যে সাপোজ মোৰ মাটিৰ খাজনা দিলো এনেকৈ দিও না আমি পাৰ্সেন্ট লোন ললে বা মাটি এটা পত্তাৰ হেতু সাবমিট কৰিলো যদি ৰিকভাৰি কৰিব নোৱাৰে ইন কেস অফ যেতিয়া ব্যাংক ৰেট আমি গম পা যে ব্যাংক ৰেট যোনটো ৰেট অফ ইন্টারেস্টত আরবিআই
কমাৰ্চিয়েল বেংকক লোন দিয়ে ফৰ এ লংগাৰ পিৰিয়ড কি কৈছো ফৰ এ লংগাৰ পিৰিয়ড মনত ৰাখিবা ঠিক আছে নো কোলাটেৰেল আৰু এটা কথা মনত ৰাখিবা there is a term called repo rate কি হয় মই কম বাৰু পিছত বাট সদায় মনত ৰাখিবা bank rate is always higher than the repo rate ঠিক আছে এতিয়া সোয়া কি হয় মেন মেকানিজম টু সোয়া if the RBI fixes a high bank rate bank would not want to rediscount bill from the RBI as their profit will be low so this will have an effect of reducing the money supply in the market thus an increase in the bank rate resulting in the tightening of money supply and vice versa মানে যেতিয়া RBI normally যেতিয়া তোমাৰ bank rate to বহাই দিয়ে ঠিক আছে bank rate to বহাই দিয়ে তেতিয়া কি হ'ব তুমি সোয়া এটা কথা RBI আছে ঠিক আছে কমাৰ্চিয়েল বেংক আছে এতিয়া RBI যদি সাপোজ কমাৰ্চিয়েল বেংকৰ পৰা পইচা লব তাৰ কাৰণে কি দিব লাগিব ইহতে ৰেট অফ ইন্টাৰেষ্ট এটা দিব লাগিব কমাৰ্চিয়েল বেংকে RBI যেতিয়া RBI বহাই দিব ৰেট অফ ইন্টাৰেষ্ট ঠিক আছে যেতিয়া RBI বহাই দিব ৰেট অফ ইন্টাৰেষ্ট ইহত ইমান বেছি ইন্টাৰেষ্ট নহব ঠিক আছে ইহত ইন্টাৰেষ্টেড হ'ব নেকি কমাৰ্চিয়েল বেংক ল'বৰ কাৰণে আন্ডাৰ বেংক ৰেট এই যোনটো প্ৰভিজন যে লংগাৰ পিৰিয়ডৰ কাৰণে যোনটো লয় বহাই দিলে ডেফিনেটলি ল'ব দ্যাট মিন্স ইহতে কম পইচা ল'ব কম পইচা যেতিয়া RBI পৰা ল'ব ইহতে কম এমাউন্ট অফ মানি ঠিক আছে বা ইহতৰ যেটো কমাৰ্চিয়েল বেংকৰ ৰেটটো তেতিয়া বহাই দিলে মানুহে পইচা ল'ব নেকি মানুহে লোন ল'ব নেকি লোনৰ এমাউন্টটো কমি যাব তো আলটিমেটলি মানি ফ্লোটো যোনটো থাকিব হেতু মাৰ্কেটত কমি যাব বুজি পালা যেতিয়া কি হয় মই কৈ আছো যেতিয়া ইনফ্লেশন বা মুদ্ৰাস্ফীতি কেতিয়া হয় ইনফ্লেশন কেতিয়া হয় ইনফ্লেশন কি হয় মুদ্ৰাস্ফীতি হৈ গল কি নরমালি যেতিয়া মানে আমি চাউল ডাইল মানে আটাৰ দাম বাহিলে আমি কওঁ যে আমি ইনফ্লেশন হৈছে মুদ্ৰাস্ফীতি নহয় জেনাৰেল যোনটো প্ৰাইস লেভেল জেনাৰেল প্ৰাইস লেভেল ঠিক আছে যদি আটাৰ দাম বলে 20 টকা আছিল বলে এতিয়া বলে 40 টকা হ'ল পেট্ৰলৰ দাম বলে 80 টকা আছিল 100 টকা হ'ল বটল এটাৰ দাম বলে সাপোজ প্লাষ্টিকৰ বটল এটাৰ দাম আগতে 30 টকা আছিল এতিয়া বলে 50 টকা মানে বেলেগ বেলেগ ক্যাটাগৰী যেতিয়া জেনাৰেল প্ৰাইস লেভেলটো যেতিয়া বৃদ্ধি পায় হেতুক আমি কি বুলি কওঁ ইনফ্লেশন হোৱা বুলি কওঁ না ইনফ্লেশন কেনেকৈ আহে একদম সৰু এক্সাম্পল এটা দি আছো শুনা ঠিক আছে ইনফ্লেশন কেতিয়া হয় দুই ধৰণে হ'ব পাৰে ডিমান্ড সাইড বা সাপ্লাই সাইড এইবিলাক আমি ইয়াত পঢ়িব নাযাওঁ বাট নরমালি কেতিয়া হয় যদি ক'বলৈ যাওঁ ডিমান্ড যেতিয়া যিকোনো এটা বস্তুৰ মাৰ্কেটত বৃদ্ধি পায় ফৰ এক্সাম্পল এটা কোম্পানীয়ে 5খন গাড়ী বনাইছে এনেকুৱা 5খন গাড়ী বনাইছে ঠিক আছে 5খন গাড়ী বনাইছে আৰু মানুহ সাপোজ বোলে এটা জায়গা সেই তাৰে মাৰ্কেট যুটো কেপ আছে ভাবি লোৱা বোলে 20 জন মানুহ আছে এতিয়া কথাটো হৈ গল কি এই গাড়ীখনৰ নাম হৈ গল তোমাৰ 1 লাখ টকা আছিল তুমি জানা যে 20 জনৰ হাতত 1 লাখ টকা আছে দ্যাট মিন্স এই 20 জনে গাড়ীখন কি 5খনে গাড়ী ঠিক আছে গাড়ী 5খনে বনাইছে মানুহ আছে 20 জন দ্যাট মিন্স কোনোবা 15 জন এটো নাপাব বাট পইচাটো সবৰে সমান আছে তো এই ক্ষেত্ৰত কি হৈ যাব যে আচ্ছা দেখিছে যে ডিমান্ড আছে গাড়ীখনৰ কাৰণে আৰু মানুহৰ হাতত পইচা আছে কি আছে পইচা আছে মানে মাৰ্কেটত পইচা আছে তো কি কৰিব আলটিমেটলি এই কোম্পানীটোৱে গাড়ীখনৰ দাম কিমান বঢ়াই দিব ফৰ এক্সাম্পল বোলে তোমাৰ 1,20,000 কৰি দিলে এটা কি হৈ যাব অটোমেটিক্যালি মানুহ কমি যাব ঠিক আছে তাৰ পিছত বোলে দেখিছে বোলে 10 জন মানুহ আছে যোনে কৰবা লৈ মিলি 1,20,000 দিবলৈ ৰেডি ঠিক আছে বাট গাড়ী 5খন আছে কোম্পানী কি কৰিব 1.5 লাখ কৰি দিলে ফৰ এক্সাম্পল ফাইনালি 5 জন মানুহে they somehow manage and they bought those 5 cars তো কিয় হৈছে বিকজ অফ ডিমান্ড বুজি পালা কথাটো এতিয়া ডিমান্ড কেতিয়া কি তুমি সাপোজ তুমি গাড়ী এখন কিনিব বিচাৰা তোমাৰ হাতত এটা পইচা নাই তোমাৰ হাতত যেতিয়া পইচা থাকিব তোমাৰ থাকিব না ডিমান্ড যাব গাড়ীখন কিনিম ঠিক আছে দেখ যিমান হয় মই পইচা দিবলৈ ৰেডি আছো সো মানুহৰ যেতিয়া পইচা থাকে মাৰ্কেটত যেতিয়া পইচা থাকে অটোমেটিক্যালি প্ৰাইস বেছি হয় ইনফ্লেশন আহে এতিয়া যেতিয়া ওভাৰ ইনফ্লেশন হৈ যায় এটা লিমিটলৈকে ইনফ্লেশন বা তেতিয়া RBI বিভিন্ন ধৰণৰ টুল ইউজ কৰি পেলাই যেটো মই যোনটো কৈছিলো quantitative tool or qualitative tool এই যোনটো মানিৰ যোনটো ক্ৰেডিটৰ ফ্লো আছে কোৱান্টিটি আছে এটো কমাবলৈ ইউজ কৰে quantity কমাবলৈ quantitative tool যেনেকৈ bank rate কি কৈছে does increase in the bank rate result in tightening of money supply and vice versa যেতিয়া তোমাৰ দেখিব যে মাৰ্কেটত পইচা বেছি আছে তেতিয়া ডেফিনেটলি মানে মাৰ্কেটত পইচা কেনেকৈ গৈছে সাপোজ কমাৰ্চিয়েল বেংক আছে তাৰ পৰা মানুহে লোন লৈছে ঠিক আছে লোন লৈছে বস্তু তোমাৰ প্লান্ট লগাইছে এমপ্লয়মেন্ট হৈছে পইচা বাঢ়িছে ঠিক আছে এটা কি কৰিব যেটা দেখিছে এটা লিমিটৰ বাঢ়ি গৈছে মানে ইনফ্লেশনটো RBI কি কৰিব যদি সেন্ট্রাল কমাৰ্চিয়েল বেংক যদি সেন্ট্রাল বেংকৰ ওচৰ RBI ওচৰ যায়ও RBI কি ঠিক আছে ৰেট অফ ইন্টাৰেষ্ট অবভিয়াসলি বেছি হ'ব তেতিয়া কি হ'ব সেন্ট্রাল বেংকে লোন লবলৈ কমাই দিব যেটা লোন লবলৈ কমাই দিব
বা যদি লোন লয়ও তেতিয়ালে কি বা মানুহৰ কাৰণে কমাৰ্চিয়েল বেংকে যিখিনি লোন দিয়ে তাৰো ইন্টাৰেষ্টটো বাঢ়ি যাব যেতিয়া ইন্টাৰেষ্ট লোনৰ বাঢ়ি যাব মানুহ অটোমেটিক্যালি লোন লোৱা বন্ধ কৰি দিব বন্ধ কৰিলে কি হৈ যাব মানি সাপ্লাই টু লাহে কমিব দ্যাট ইজ কল্ড টাইটেনিং অফ মানি সাপ্লাই আৰু যেতিয়া সাপোজ ডিফ্লেশন থাকিব মাৰ্কেটত বলে পইচা নাই মানুহৰ হাতত পইচা নাই অৰ্থনৈতিক বৃদ্ধি একো নাই তেতিয়া কি কৰিব আৰবিআই ক'ব কমাৰ্চিয়েল বেংকত যে লোন ল ঠিক আছে লোন ল কম ইন্টাৰেষ্টত লোন ল আৰু মানুহকো কম ইন্টাৰেষ্টত লোন দে সো যাতে প্ৰডাক্টিভিটি যাতে বাঢ়ে ইকোনমি এখন সো হেতু কথা ইয়াত কোৱা হৈছে বেংক ৰেট নৰমালি বেছি সময়ৰ কাৰণে ঠিক আছে এই ইন্টাৰেষ্টত বেংকক কমাৰ্চিয়েল বেংকক আৰবিআই লোন দিয়ে ঠিক আছে দ্যাট ইজ কল্ড বেংক ৰেট সেকেন্ড যোনটো টুল আছে দ্যাট ইজ কল্ড ৰিজাৰ্ভ ৰিকোয়াৰমেন্ট ঠিক আছে ৰিজাৰ্ভ ৰিকোয়াৰমেন্ট মানে হৈ গল কি the reserve requirement or required reserve ratio is a bank regulation that sets the minimum reserves ঠিক আছে each bank must hold as a part of their deposit মানে বেংকৰ হাতত যিমান পইচা থাকে ঠিক আছে সাপোজ এটা বেংকত 100 কোটি টকা আছে এই 100 কোটি টকাৰ মানে বেংকৰ হাতত 100 কোটি টকা আছে বেংকে কি কৰে আকৌ লোন দি দিয়ে ঠিক আছে তো বেংকৰ হাতত এটা মিনিমাম কিবা তাৰ ৰিজাৰ্ভ থাকিব লাগিব ইন কেস অফ ইমাৰ্জেন্সি দ্যাট ইজ কল্ড ৰিজাৰ্ভ ৰিকোয়াৰমেন্ট এটা হেতু বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে ঠিক আছে কথাটো হৈ গল কি ঠিক আছে বুজি পালা না কথাটো ইন কেস অফ ইমাৰ্জেন্সি যদি লাগে কি হ'ব ডেফিনেটলি দিব লাগিব না বেংকে so it comprises two instruments one is called cash reserve ratio CRR cash reserve ratio is the minimum percentage of bank's total demand and time liabilities মানে যিমান তোমাৰ demand and time liabilities আছে ঠিক আছে তো কোনোবাই বলে তোমাৰ কি কয় এটো ফিক্সড ডিপোজিট কৰিছে that is called time liabilities ঠিক আছে 10 কোটি টকাৰ কিছুমান আছে তোমাৰ কি কয় just daily জমা কৰিছে যে নক that is called NDTL total NDTL মানে net time and demand liabilities so এই যোনটো আছে মানে টোটাল যিমান পইচা থাকে যদি সিম্পলাৰ ওয়াৰ্ডত ক'বলৈ যাও তাৰ এটা মিনিমাম পাৰ্সেন্টেজ বেংকে নিজৰ লগত ৰাখিব লাগে that is scheduled commercial bank is obligated to deposit with কি কয় RBI লগত ৰাখিব লাগে ঠিক আছে deposit with the RBI in the form of cash ৰাখিব লাগে ঠিক আছে সাপোজ 100 কোটি টকা আছে 100 কোটি বলে ফৰ এক্সাম্পল 20 কোটি টকা কি হ'ব লাগিব RBI ৰ ওচৰত in the form of cash এই বেংকটোৱে ৰাখিব লাগিব ঠিক আছে RBI যেতিয়া ক'ব না RBI does not pay any interest on CRR deposits not ৰাখিবা বেংকে যে থৈছে যে তাৰ এগেইনষ্টত আকৌ এনেকুৱা নহয় যে RBI বেংকটোক তোমাৰ ইন্টাৰেষ্ট দিব নিদিয়ে ইন্টাৰেষ্ট RBI Act does not prescribe any range or fixing CRR কিমান থব পাৰে তাত কোনো RBI Act কোন ধৰণৰ কথা লিখা নাই there is no ceiling limit not ৰাখিবা that RBI has the freedom to fix the CRR at any rate depending on the macroeconomic conditions এটা কথা হৈ গল কি CRR if the CRR cash reserve ratio is increased যেতিয়া CRR বৃদ্ধি পায় if the RBI increases the CRR the commercial bank have to deposit more money with the RBI and left with less money to lend to the customer যদি কয় যে টটা হাতত ঠিক আছে 100 কোটি টকা আছে 100 কোটি টকাৰ তহতে কি কৰিব লাগিব 60 crore সে ৰাখিব লাগিব এই বছৰত বলে এটো ফিস্কেল ইয়াৰ কিমান থাকিলে 40 কোটি টকা থাকিলে আগত বলে তোমাৰ আগত কি আছে 100 কোটি টকা আছে তাৰ 10 কোটি টকা ৰাখিব লাগিব তো 90 কোটি টকা থাকি গৈছিলে যেটো মানে তোমাৰ মানুহক লোন দিবলৈ বেসিক্যালি ইউজ কৰা গৈছিলে এটা কিমান থাকি গল লোন দিবলৈ 40 কোটি অটোমেটিক্যালি পইচা কমি আহিলে নাই যেটা পইচা কমি আহিলে বেংকে কি কৰিব ৰেট অফ ইন্টাৰেষ্টটো বঢ়াই দিলে মানুহে লোন লবলৈ নিবিচাৰিব এটো কেতিয়া কৰিব CRR কেতিয়া বঢ়াব that the effect is reduce money supply in the economy inflation যেতিয়া হ'ব মুদ্ৰাস্ফীতি যেতিয়া হ'ব যেতিয়া money supply বাঢ়ি থাকিব মার্কেটৰ পৰা পইচা টানিবৰ কাৰণে কি কৰিব RBI এই CRR টো ক'ব যে বেংকক যে মানে যাতে লোন দিব নোৱাৰে বেছি ঠিক আছে ক'ব যে ইয়াত পইচাটো ইমান ৰাখি দে যেটা if the CRR decrease গয় 10 কোটি টকা থলে হ'ব মানে যে ডিফ্লেশন আছে ঠিক আছে মানে তোমাৰ কি কয় প্ৰডাক্টিভিটি কম ইকোনমি খন অলমোস্ট ইকোনমি খনে ভাল পারফর্ম কৰা নাই মানি সাপ্লাই বেছি হ'ব লাগে মার্কেটত তেতিয়া কি কৰবা ক'ব যে ঠিক আছে 10 কোটি টকা ৰাখি লব বাকিখিনি লোন দিবলৈ ব্যৱহাৰ কৰে তেতিয়া কম ইন্টাৰেষ্টত লোন দিব আৰু মানুহে লোন লব আলটিমেটলি কি হ'ব লাহে মানি সাপ্লাইটো ইকোনমি এখনত বাঢ়িব বুজি পালা নাই কথাটো ঠিক আছে বুজি পাইছা ঠিক আছে কি চালো বেংক ৰেট হৈ গল এন্ড সেকেন্ড কথা হৈ গল কি ৰিজাৰ্ভ ৰিকোয়াৰমেন্ট ঠিক আছে cash reserve ratio second is called statutory liquidity ratio or SLR see statutory liquidity ratio কি হয় যে টোটাল জিমান NDTL জিমান কিন থাকে ঠিক আছে net demand and time liability জিমান পইচা তোমাৰ তাত আছে 100 কোটি টকা যা আছে that a scheduled commercial bank has to keep with itself তাৰে এটা পার্সেন্টেজ নিজৰ লগত এটাটো হৈ গল কি RBI ৰ ওচৰত cash হিচাপত দিব লাগিব
RBI ওচৰত cash হিচাপত জমা দিব লাগিব in the form of cash এটা নিজৰ লগত ৰাখিব লাগিব so যিটো ratio the SLR is the percentage of the total money the bank has or that is called total net demand and time liabilities that a scheduled commercial bank has to keep with itself in the form এটা RBI ওচৰত কেছত জমা দিছিলে কিন্তু নিজৰ লগত যেটা ৰাখিব either কেছত ৰাখিব পাৰে গোল্ড ৰাখিব পাৰে হেতু এমাউন্টত বা SLR securities such as government bond treasury bill and any other instrument notified by RBI সেবোৰ কিনি পেলাই ৰাখি দিব পাৰে RBI পৰা কিনি পেলাই হেতু এমাউন্টত or any combination of this three মানে হয়তো cash অলপ বলে suppose 20 কোটি টকা ৰাখিব দিছিলে ঠিক আছে 100 কোটি টকা আছে তাৰে বলে 10 কোটি টকা তোমাৰ কোড গুছি গল ক্যাশৰ ফৰ্মত ৰাখিছে 20 কোটি টকা SLR হিচাপে ৰাখিব দিছে এই 20 কোটি টকা তো এজ এ হোল ক্যাশ হিচাপে ৰাখিব পাৰে গোল্ড কিনি পেলাই ৰাখিব পাৰে গভৰ্নমেন্ট সিকিউৰিটিজ কিনিও ৰাখিব পাৰে বা তিনিটা মিলাই পেলাই টোটাল 20 কোটি টকাৰ তেওঁলোকে ভ্যালুয়েশনৰ মানে বস্তু ৰাখিব লাগিব ঠিক আছে পার্সেন্টেজৰ টোটাল এনডিটিএলৰ 20 মানে যেটো পার্সেন্টেজ আছে ন সেই পার্সেন্টেজটো নিজৰ লগত ৰাখিব পাৰিব unlike the CRR SLR need not be deposited with the RBI so you have to definitely নিজৰ লগত ৰাখি দিব ইয়াতে ঠিক আছে again it is কি হ'ব same বস্তু if the SLR is increased RBI কব যে নিজৰ লগত বেছি পইচা ৰাখ RBI increase the SLR the commercial bank are left with less money to lend the customer একে কথা ultimately কি হৈ যাব reduce money supply in the economy SLR কেতিয়া বঢ়াব ইনফ্লেশনৰ টাইমত বঢ়াব SLR কেতিয়া কমাব যেতিয়া ইনফ্লেশন নাথাকিব যে ডিফ্লেশন ফেজ থাকিব তেতিয়া SLR টো কমাই দিব ঠিক আছে এটা কথা হ'ল কি if the bank fails to maintain the required SLR যিমান ৰাখিবল দিয়ে then it is liable to pay penalty interest at 3% মানে bank rate to দিবই লাগিব তাৰ লগত additional 3% per annum দিব লাগিব above the bank rate penalty দিব লাগিব যদি SLR টো মেইনটেইন কৰিব নোৱাৰে তেতিয়ালে কি দিব লাগিব bank rate যিমান ধাৰ্য কৰা আছে ফৰ এক্সাম্পল 6% bank rate তাৰ লগত তোমাৰ additional 3% এটা penalty দিব লাগিব above the bank rate per annum ঠিক আছে on the shortfall amount ঠিক আছে বুঝা কথাটো if the shortfall continues for the next succeeding day যদি next দিনাও হয় penalty interest is to be paid at bank rate plus 5% বুঝি পালা তো এই দুটা হৈ গল কি যেটা CRR আৰু SLR এটো গল ৰিজাৰ্ভ ৰিকোয়াৰমেন্ট যেটো এটা RBI লগত ৰাখিবলৈ ৰিজাৰ্ভ ৰিকোয়াৰমেন্ট ঠিক আছে প্ৰয়োজনীয়তা ৰিজাৰ্ভ ঠিক আছে তো CRR and SLR দেন থাকিব তোমাৰ আৰু এটা কোয়ান্টিটেটিভ টুল that is called liquidity adjustment facility liquidity adjustment facility মানে কি হয় LAF allows banks to borrow money from the RBI through repurchase agreement or to make loans to RBI through reverse repo rate agreement it aims to aid the banks in adjusting the day to day mismatches in liquidity ঠিক আছে বেসিক্যালি কি হয় তোমাৰ শর্ট টার্মৰ কাৰণে very short টাইমৰ কাৰণে কি কৰিব পাৰে they can borrow money from the RBI দুই ধৰণৰ ইনস্ট্ৰুমেন্ট থাকে আন্ডাৰ লিকুইডিটি এডজাস্টমেন্ট ফেসিলিটি ওয়ান ইজ কল্ড রেপো রেট সবতছে ইম্পর্টেন্ট রেপো রেট এন্ড রিভার্স রেপো রেট ম্যাক্সিমাম কমার্শিয়াল ব্যাংকে যদি খুদে কোনটো ইনস্ট্ৰুমেন্ট ইউজ কৰে তো দ্যাট ইজ কল্ড তোমাৰ রেপো রেট ঠিক আছে repo rate is the rate of interest at which RBI provides short term loans to scheduled commercial bank against approved securities because against approved securities মানে approved security বা collateral থাকিলে যেটো acceptable RBI guidelines মতে তেতিয়া RBI কি দিব পইচা দিব short term not like the bank rate long term কাৰণে there is no collateral that is required to keep with the RBI but in case of repo rate definitely কি কৰিব লাগিব RBI short term কাৰণে লোন দিব আৰু হেতু against কিহৰ against দিব approved securities or against দিব second যোনটো আছে that is called reverse repo rate ঠিক আছে reverse repo rate কি হয় জানা reverse repo rate is the rate of interest at which RBI borrows funds from scheduled commercial banks in other words it is the rate at which scheduled commercial bank park their excess funds with the RBI for a short period of time দুই ধৰণৰ হ'ব এটা হৈ গল কি RBI scheduled commercial bank পৰা লব ঠিক আছে এটো যেটো ইন্টারেস্টত লব RBI যেটা নিজে লব ঠিক আছে that is called reverse repo rate ঠিক আছে reverse repo rate আৰু যেতিয়া scheduled commercial bank RBI পৰা লব that is called repo rate short term কাৰণে against approved securities বুজি পালা কথাটো এটো কিয় কৰে ইভেন RBI কেতিয়া পইচা লৈ লব যে বাবা RBI প্ৰয়োজন আছে নেকি পইচা লবলৈ প্ৰয়োজন আছে কিয় লয় কিয় বড় কৰে scheduled commercial bank যেতিয়া মানি সাপ্লাই বাই থাকিব scheduled commercial bank পৰা পইচা কিনি এক্সেস পইচা কিনি ৰাখি ধৰিব তাতে সেইখিনি যাতে মাৰ্কেটত না যায় বুজি পালা বেসিক্যালি টু কন্ট্ৰোল দা ইনফ্লেশন বুজি পাইছা আৰু ৰেপো ৰেট বেসিক্যালি
RBI provide korbo short term loan scheduled commercial bank against the approved securities. Basically ki hoy ketiaba tomar liquidity mismatches hoy se bank or atot bole iman thakibol jedi e je moi kolu je SLR maintain korbol dekhis je SLR nai jiman to paisa rakhibo lage iman to nai bole 1000 কোটি টাকা ata bole tomar short pore jedi ki hobo lage lage under repo rate RBI pra loan lobo pari ঠিক আছে সো কি কি কলো মই প্রথম কথা ব্যাংক রেট দেন আছে তোমার রিকোয়ার্ড রিজার্ভ রেশিও তাতে CRR আর SLR দেন লিকুইডিটি অ্যাডজাস্টমেন্ট ফ্যাসিলিটি লিকুইডিটি অ্যাডজাস্টমেন্ট করে বুঝিলা ডে টু ডে লিকুইডিটি অ্যাডজাস্টমেন্টৰ কাৰণে ৰেপো ৰেট এন্ড ৰিভাৰ্স ৰেপো ৰেট দেন তোমাৰ মার্জিনাল স্ট্যান্ডিং ফ্যাসিলিটি MSF. This facility was introduced by RBI in 2011 on the basis of the recommendation of Narsimhan Committee on Bank Sector Reforms. Under this, all SCBs having current accounts with the RBI can avail an overnight short-term loan. MSF marginal standing facility is overnight short-term loan of up to 1% of their total NDTL. Suppose 100 কোটি টাকা আছে এটা ব্যাংকৰ ওচৰত ঠিক আছে বা 1000 কোটি টাকা আছে তাৰে 1% 1000 কোটি যদি আছে ফৰ এক্সাম্পল বলে 10 কোটি টাকা ওভাৰনাইট ৰাতিটোৰ কাৰণে RBI পৰা কি লব পাৰে ইহতে লোন লব শিডিউল কমাৰ্শিয়েল বেংকে লোন লব পাৰে that is for very short term. This facility is like penal rate at which bank can borrow money from the central bank over and above what is available to them through the LAF window. মানে liquidity adjustment facility to আছে but যদি হে আৰু problem আহি যায় exceptional case total jiman hatot paisa ase NDTL he bank to tare 1% overnight lobo pare MSF being a penal rate the rate of interest under MSF is 25 basis point mane 0.25% above repo rate so definitely repo rate upore dibo tumak jeta urgent paisa lage tumi to already repo rate under lobo para no lobo para ki tumak aru urgent lage so definitely yat jiman thake bole 3% jodi repo rate thake edu kiman hoy jabo tumar MSF to 3.25% hoy jabo so to 0.25% বেশি হবে repo rate কে amounts in multiple of 1 crore with a minimum amount of 1 crore can be accessed through MSF ঠিক আছে 1 কোটি টাকা মিনিমাম আৰু 1 কোটিৰ মাল্টিপলত জিমান লয় ঠিক আছে মানে কিমান হ'ব 1% of the total NDTL বুজি পাইছা I hope বুজি পাইছা then আৰু আছে open market operation ঠিক আছে open market operation refers to buying and selling of the government securities by RBI to regulate the short term money supply তো কেতিয়াবা কি কৰে সাপোজ যদি RBI দেইছা না RBI পয়সা টানিবৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰি আছে ঠিক আছে কেতিয়াবা কি কৰে যে RBI কিছুমান তোমাৰ গভৰ্ণমেন্ট বন্ড লঞ্চ কৰি দিয়ে পেপাৰস কিছুমান ঠিক আছে সিকিউৰিটিজ লঞ্চ কৰে যাতে কিছুমান এন্টিটিয়ে এই সিকিউৰিটিজ বোৰ কিনিব পাৰে তো মাৰ্কেটৰ পৰা পইচাটো RBI হাতত গুছি যায় এগেইনষ্ট দোজ সিকিউৰিটিজ হে ওপেন সেল এন্ড পাৰচেজ অফ গভৰ্ণমেন্ট সিকিউৰিটি যেতিয়া পইচা তোমাৰ মাৰ্কেটত বেছি দেখিব ঠিক আছে তেতিয়াও কৰিব পাৰে ঠিক আছে if RBI wants to induce liquidity or more funds in the system then RBI will buy government securities and inject funds into the system তেতিয়া যদি পইচা মাৰ্কেটত ঠেলিব লাগে RBI কি কৰিব কিনিব government securities কিনি পইচা দিব যেতিয়া পইচা টানিব লাগে RBI নিজে বিকিব বিকি পেলাই কি কৰিব তোমাৰ মাৰ্কেটৰ পৰা পইচাটো পুল আউট কৰি লব ঠিক আছে লাষ্ট আছে market stabilization scheme MSS refers to the intervention of the RBI to withdraw excess liquidity by selling government securities in the country eke hoy thik ase the withdrawal of excess liquidity is called sterilization okay now qualitative jikini tool ase ekita okoman side prothom to egol margin requirement margin refers to the difference between the value of securities offered for loans and the value of loans actually granted if the RBI wants to control the flow of credit to a particular sector it fixes a high margin for that sector কি কলে যদি RBI কিবা এটা সেক্টৰত মানি ফ্লোটো কন্ট্ৰোল কৰিব বিচাৰে যে ই কি কৰিব হায়াৰ মাৰ্জিন ৰাখি দিব সেই সেক্টৰটোৰ কাৰণে লোনছৰ ক্ষেত্ৰত as a result customer will take lesser loans for that sector qualitative tool ঠিক আছে কি কৈছিল qualitative tool কি কৰিব aimed at controlling and use and direction of credit মানে কিছুমান সেক্টৰ কোনটো সেক্টৰত পইচা ইউজ হৈ আছে বা ডাইৰেকশন কোন ফালে গৈছে কিছুমান সেক্টৰ বেসিক্যালি কন্ট্ৰোল কৰিবৰ কাৰণে এই qualitative tools bur use kora jay ঠিক আছে তারপর ইম্পর্টেন্ট তোমার হৈ গল কি moral suasion means persuasion and request RBI makes the banks adhere to the policy and directives through persuasion and pressure in order to maintain a certain level of money supply in the economy RBI কি করবে প্রেসার দিব যে তোমাতে আমি বনাই দিয়া পলিসি কিনি মানি চলিব লাগিব ঠিক আছে এটো প্রেসার কি হলে যাতে মানি সাপ্লাই টু মার্কেটত কন্ট্রোল হৈ থাকে দেন ডাইরেক্ট অ্যাকশন RBI can take direct action such as
refusing to rediscount the bills or charging penal interest rates etc when a commercial bank does not cooperate with the central bank in achieving its desirable objective jodi kunubai kiba kore RBI kose etu enuka dhorone koribo lage kunuba commercial bank e jodi na mane to RBI can take direct action ঠিক আছে then as a rationing of credit and credit ceiling under this RBI fixes a ceiling on the amount of loans that can be granted by a scheduled commercial bank RBI kedu koribo pare je suppose tohote kunu manuhok 5 lakh tokat ko beshi loan dibo nuar they can fix the ceiling amount of loans that can be granted by the scheduled commercial banks and as a result scheduled commercial bank tighten in advancing loans to the public ঠিক আছে so that is called rationing of credit and or credit ceiling seal kori die then as a priority sector lending under this RBI can prescribe the bank to provide a specific portion of the bank lending to a few specific sectors like agriculture and allied activities micro and small enterprises poor people for housing mo kojno kuntu sector gose jodi dekhise je agriculture sector ei bochor develop koribo bisora gose to RBI scheduled commercial bank ko kobo tole jiman loan dio tare 30% বা 35% loan agriculture বা allied sectors ot jabo lage ঠিক আছে বা দুখিয়া মানৰ ক্ষেত্ৰত 5% loan totor jabo lage ঠিক আছে so that can be said by RBI priority sector lending direct action credit ceiling ekhini olop monot rakhiba ঠিক আছে so that was all about the topic now last eta bostu ase types of monetary policy actually to agote ahe jay one is called contractionary monetary policy or tightening monetary policy basically ki hoy RBI increases the interest rates and limits the outstanding money supply to decrease inflation jetia inflation control koribor karone jitu jenuka dhonor monetary policy loy by using different rules ঠিক আছে that is called contractionary মানে টাইট কৰে ইকোনমি expansionary monetary policy মানে যেতিয়া তোমাৰ interest rate কমাই দিব মানি সাপ্লাই দুই RBI বহাব বিচাৰিব during deflation that is called expansionary monetary policy current monetary policy framework যদি ইন্ডিয়াত আমি চাবলৈ যাও prior to 2016 the governor of RBI was singularly responsible for the formulation of the monetary policy but যিখন finance act আহিলে 2016 চনৰ amended the Reserve Bank of India Act of 1934 to provide a statutory and institutionalized framework for a monetary policy committee. Subsequently, flexible inflation target was formally adopted. About monetary policy committee members, yat ki thakibo 6 jon members thakibo. Thik ase 3 jon thakibo RBI phala par 3 jon kone appoint koribo central government appoint koribo. 3 are from RBI, 3 will be appointed by the government of India. Thik ase chairman konuba RBI will be the chair sorry ki koy chairman is the RBI governor is the ex officio chairperson of the committee ex officio chairperson voting each MPC monetary policy committee member has one vote in case of tie jodi he suppose kiba ta decision lobo lage 6 jon manu ase 3 jone support korle 3 jone against korle সেই ক্ষেত্ৰত RBI governor cast the deciding votes ঠিক আছে তেতিয়া RBI governor নিজৰ deciding vote to দিব পাৰে ঠিক আছে now eta news aisile অকমান মই জাস্ট কোডিও বেছি ইম্পৰ্টেন্ট ফ্ৰম GS পেপাৰ আসাম পইণ্ট অফ ভিউ 5 পৰা ইম্পৰ্টেন্ট হয় ৰিসেন্টলি চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে আমি বহুত এনেকুৱা কিছুমান স্টেপস লৈছো যাৰ কাৰণে আমাৰ অসমত ক্ৰিমিনেল কেसेस বা ক্ৰাইম ৰেট কমিছে তো আসাম পুলিচ ৰিফৰ্মছ এণ্ড ইনিচিয়েটিভ ক্ৰাইম ৰেট ডিক্লাইন কেনেকৈ ক্ৰাইম ৰেট কমিছে সোৱা the crime rate per lakh population in the state has significantly dropped from 349 in 2020 to 139 in 2024 ঠিক আছে the charge sheet rate has surged from 47% to 66.7% charge sheet or junto rate ase so ebla khudito hoise hetu bahise agotke 47.8% ঠিক আছে charge sheet kiman bahise 47.8% over 66.7% lage bahise then total jodi case sabol 349 or 139 lage per year criminal case tomar komi aise 2020 par 24 le sabol 349 to 139 ঠিক আছে then while the conviction rate allegation to voter at lage conviction rate has increased to 22.9% in 2024 he said ঠিক আছে crime against women have declined from 26,352 cases in 2020 to 5,555 cases in 2025 26000 ke beshi 2020 26000 ke beshi mane women against crime case register hoisile 2024 etu pray 5500 ঠিক আছে মনত ৰাখিবা while stringent action against child marriages offenders have led to the substantial rise in case of
in case regulations from 138 cases in 2022 5498 cases in 2023 ঠিক আছে The police have undertaken an unwavering crackdown on drug trafficking, leading to the seizure of the drugs worth of 2,885 crores since 2020. Prior 2,800 কোটি টকাৰ drugs জব্দ কৰা গৈছে. In 2024 alone, police registered 3323 drug-related cases. ঠিক আছে, underscoring its firm stance against narcotics, he added. তার লগত কি করা হয়েছে এনেকুৱা ইনিশিয়েটিভস যে আপগ্রেডেশন অফ পুলিশ আউটপোস্ট প্রায় 250 টা পুলিশ আউটপোস্ট ফুল ফ্লেজেডলি পুলিশ স্টেশন বেসিক্যালি তোমার আপগ্রেড করার সিদ্ধান্ত লোৱা গৈছে তার লগতে ডিস্ট্রিক্ট পুলিশ একাউন্টেবিলিটি অথরিটি ফর্ম করা গৈছে ঠিক আছে এসপিএসি ঠিক আছে The State Police Accountability Commission has recommended the formation of district level police accountability authorities. District level police accountability authorities গঢ়ি তোলা গৈছে Integration of auxiliary units. Plans are underway to integrate auxiliary units such as home guards and civil defense under the direct supervision of the Director General of Police to streamline operations. Operations streamline korbo karone civil defense aru tomar home guard jila auxiliary unit ase hebur DGP under anibo bisara goise. Appointment of the crime scene officers. The state intended to appoint 400 trained crime scene officers to enhance evidence collection and forensic investigation. Forensic laboratory Guwahati Baria Silchor Dibrugarh Bongaigaon bohi tola goise. Digitalization of records. Jimanbur records ase general diary entries are said to be digitized under the crime and criminal tracking network and system CCTNS juntu ase to prevent manipulation and ensure transparency. Jate manipulate koribo na transparency jate thake he karone record kini diary nohoy basically digital madhyamot through the crime and criminal CC tracking network and system TNS crime and criminal tracking networking system CCTNS ot etu digitalize kora goise. Infrastructure expansion kora goise. The number of police stations in Guwahati is planned to increase from 19 to 34, strengthening urban policing infrastructure and zero vacancy initiatives. All the vacancies in the Assam police are targeted to be filled by April 1 2024. Already bahut kini hoye goise, aiming for a fully staffed and efficient police force. So that is the question for the day. Last question junto asile tar correct answer 1 2 and 3. That's all for today's session. Keep watching Exam Sastras. Thank you.